আপোনাৰ ঘৰতো সঘনে কাজিয়াৰ সৃষ্টি হয় নেকি? আপুনি এই নিয়মসমূহ পালন কৰক। বাস্তু শাস্ত্ৰৰ এই নিয়ম অনুসৰণ কৰিলে সকলো সমস্যাৰ সমাধান হ'ব। হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ বিশেষ তাৎপৰ্য আছে। মানুহৰ জীৱনত বাস্তু শাস্ত্ৰৰ অতি গুৰুত্ব আছে। মানুহে বাস্তুৰ কথা বিবেচনা কৰিহে আজিকালি ঘৰ সাজে। বাস্তু শাস্ত্ৰই কৈছে যে ঘৰত ৰখা প্ৰতিটো বস্তু আৰু প্ৰতিটো দিশতে এটা বিশেষ শক্তি থাকে। বাস্তু শাস্ত্ৰৰ নিয়ম আওকাণ কৰা সকলৰ ঘৰত বাস্তুদোষ বাঢ়ি যায়। ইয়াৰ কাৰণে ঘৰৰ শান্তি আৰু সুখো কাঢ়ি লৈ যায়। ঘৰৰ সদস্যসকলে সদায় নিজৰ মাজতে কাজিয়া কৰে। বাস্তুৰ দোষৰ বাবে ঘৰখন সদায় আৰ্থিক সমস্যাৰে আগুৰি থাকে। ঘৰত প্ৰতিদিনে কাজিয়া বা পৰিয়ালৰ কোনোবা অসুস্থতাত ভোগে। কিছুমান বাস্তু সাৱধানে আপোনাক এই সমস্যাৰ পৰা পৰিত্ৰাণত সহায় কৰিব পাৰে। এই ব্যৱস্থাবোৰৰ বিষয়ে জানো আহক, যিবোৰ অনুসৰণ কৰিলে ঘৰত কোনো কাজিয়া নহয়। বাস্তুদোষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰথমে ঘৰৰ বাস্তু শুদ্ধকৈ ৰাখিব লাগে। বাস্তু শুদ্ধ কৰি ৰাখিবলৈ প্ৰতিদিনে পুৱা ঘৰৰ মন্দিৰত ধূপ জ্বলোৱাটো উচিত। ইয়াৰ ফলত ঘৰত ইতিবাচকতা থাকে। ঘৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। কোৱা হয় যে দেৱী লক্ষ্মীয়ে পৰিষ্কাৰ নথকা ঘৰত বাস কৰি ভাল নাপায়। ঘৰটো পৰিষ্কাৰ কৰি ৰাখিলে ঋণাত্মক শক্তি আঁতৰত থাকে। তেতিয়া ঘৰত ধনাত্মক শক্তি বৃদ্ধি পায়। ঘৰৰ মূল প্ৰৱেশ দ্বাৰতো হালধি পানী ছটিয়াই দিব লাগে। তাৰ পাছত দুৱাৰৰ দুয়োফালে পানী ঢালি দিব লাগে। ইয়াৰ ফলত ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ কমি যায়। ঘৰৰ বাস্তুৰ দোষ আঁতৰোৱাত হালধি পানী সহায়ক বুলি প্ৰমাণিত হয়। ঘৰত তুলসী ৰোপণ কৰাটো বাস্তুদোষৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি তুলসী ৰোপণ কৰিলে ঘৰৰ বাস্তুদোষ দূৰ হয়। মা তুলসীয়ে ঋণাত্মক শক্তি ধ্বংস কৰে। মা তুলসীয়ে ধনাত্মক শক্তিৰে ঘৰখন ভৰাই দিয়ে। ইয়াক প্ৰয়োগ কৰি ঘৰৰ সংঘাতবোৰো শেষ হৈ যায়। নিউজ ডেস্ক ৰিপৰ্ট, পিবি সংবাদ। ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন। আমি খোজ দিম জনতাৰ পক্ষত। প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত। আজি সংযুক্ত হওক পিবি সংবাদৰ সৈতে। প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি। আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি। আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com। আমাৰ হোৱাটছএপ নম্বৰ 6001249592।